যোগীঘোপাৰ ভৈৰৱচূড়া পাহাৰত ভূমিস্খলন পাহাৰৰ পৰা পথৰ ওপৰত খহি পৰিল প্ৰকাণ্ড শিল শিল খহি পৰিল খেৰপুঁজি গাঁৱৰ মাজেৰে যোৱা পথত শিল বাগৰি পৰাত যোগীঘোপা চাপৰ সংযোগী পথেৰে যাতায়াত ব্যাহত শিলটো জনবসতিপূৰ্ণ অঞ্চললৈ বাগৰি পৰাৰ শংকা আতংকিত গাঁওবাসী ৰেমালৰ ব্যাপক প্ৰভাৱ পৰিছে বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত এনে পৰিপ্ৰেক্ষিততে বুধবাৰে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল প্ৰশাসনে যোৱা ৰাতি বৰষুণৰ ফলত এই পাহাৰৰ ওপৰত এটা শিল আছিল সেই শিলৰ তলৰ যি অংশ মাটি আছিল সেই মাটিবিলাক বৰষুণৰ ফলত খহি পৰিছিল আৰু আজি এই দিনৰ 10টামান বজাত কাবাডেৰী ঔদ্যোগিক সংযোগী ৰাস্তাৰ খেৰপুঁজি দ্বিতীয় খণ্ড গাঁৱত সেই শিলটো ওপৰৰ পৰা প্ৰচণ্ড গতিবেগেৰে আহি তলত খহি পৰে যাৰ ফলত আমাৰ ইয়াৰে ৰাস্তাখন সম্পূৰ্ণৰূপে ব্লক হৈ গৈছিল আৰু সেই তলৰ ঘৰখিনিও অলপৰ কাৰণে ৰক্ষা পৰিছে এতিয়ালৈকে বন বিভাগৰ কোনো মানুহ অহা নাই মাত্ৰ গড়কপ্তানিৰ দুজনমান মানুহ আহিছিল আহি চাই ইয়াৰ পৰা গুচি গৈছে আৰু আমি এইটো আছাম মালাৰ অধীনত ৰাস্তাটো যোৱাৰ কাৰণে আমাৰ কোনো দায়িত্ব নাই বুলি কৈ ইয়াৰ পৰা গুচি গৈছে